फोर्थ सेमिस्टारर छात्र छात्रीসকলৰ কাৰণে কোর্স যেটো সিলেকশন আছিল বা ৰেজিষ্ট্ৰেচন আছিল ফোর্থ সেমিস্টার সেইটো যেটো আৰম্ভ হৈছে তো সেই কোর্স সিলেকশন বা কোর্স ৰেজিষ্ট্ৰেচন তোমালোকৰ নিজৰ মোবাইলৰ যোগেদি স্টেপ বাই স্টেপ কেনেদৰে কৰিবা তো সম্পূৰ্ণখিনি আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোক দেখুৱাম আৰু তোমালোকৰ লাষ্ট ডেট কেতিয়া সেইখিনি তোমালোকক জনাই দিম তো তোমালোকে চাই লোৱা যে কোর্স সিলেকশন কেতিয়াৰ পৰা আৰম্ভ হৈছে তো লাইভ ফ্ৰম টুডে 6 মে 2026 and will remain active till 16 May 2026 তো ফোর্থ সেমিস্টাৰৰ BA BC BComৰ কোর্স সিলেকশনটো তোমালোকৰ 6 তাৰিখৰ পৰা আৰম্ভ হৈছে 6 মেৰ পৰা আৰু কিমান তাৰিখলৈ চলিব এইটো 16 মে পৰ্যন্ত তোমালোকৰ কোর্স সিলেকশনটো চলিব তো তোমালোকৰ কি 16 তাৰিখৰ ভিতৰত তোমালোকৰ কোর্স সিলেকশনটো কৰিব লাগিব আৰু এটা তোমালোকে ইয়াত ইম্পৰ্টেন্ট নোট দিয়া আছে ইম্পৰ্টেন্ট নোটিছ দিয়া আছে যে তোমালোকৰ যিবিলাক সাবজেক্ট লৈ পঢ়ি আছা তোমালোকৰ যিখন কলেজত সেই কলেজত কি কৰিব প্ৰথমে তোমালোকৰ সাবজেক্ট বিলাক সামাৰ পৰ্টেলত আপলোড কৰিব তাৰ পাছতহে তোমালোকৰ যেটো কোর্স সিলেকশন আছে সেইটো খোল খাব তো এতিয়া আহা যে তোমালোকৰ কোর্স সিলেকশনটো কেনেদৰে কৰিবা নিজৰ মোবাইল যোগেদি সেইখিনি তোমালোকে স্টেপ বাই স্টেপ চাই লোৱা প্ৰথমত তোমালোকে কি কৰিবা তোমালোকৰ নিজৰ মোবাইলৰ যিকোনো এখন ব্ৰাউজাৰত যাবা ক্ৰোম বা গুগল ব্রাউজার বা যাই হানা তোমালোকে সার্চ কৰিবা যে guwahati.samar.edu.in তো এইটো সার্চ কৰিবা নহলে এই লিংকটো এই ভিডিও ডেসক্ৰিপচনত দি দিম তাৰ পৰা তোমালোকে যাব পাৰা এইটো সার্চ কৰাৰ পাছত তোমালোকে প্ৰথম যেটো ওয়েবসাইট আহিব guwahati.samar.edu.in স্টুডেন্ট সাইন ইন তো এইটো আছে তোমালোকৰ অফিশিয়াল ওয়েবসাইট তো অফিশিয়াল ওয়েবসাইটে তোমালোকে ক্লিক কৰিবা তো যেতিয়া তোমালোকে অফিশিয়াল ওয়েবসাইটত ক্লিক কৰিবা এনেদৰে আহিব যে গুৱাহাটী ইউনিভাৰ্সিটি স্টুডেন্ট সাইন ইন কৰিবলৈ হলে তোমালোকৰ এনৰোলমেন্ট নাম্বাৰ আৰু তোমালোকৰ পাসওয়ার্ড তোমালোকৰ নিজৰ নিজৰ যেটো এনৰোলমেন্ট নাম্বাৰ বা ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেইটো আৰু পাসওয়ার্ডটো দি তোমালোকে লগইন কৰিব লাগে এই দুটা দি তোমালোকে লগইন অপচন দেখিবলৈ পাইছা তোমালোকে এইটো লগইন কৰি লবা তো লগইন কৰাৰ পাছত তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস খুলিব তো ইয়াৰ পৰা যেটো তোমালোকে কেইটা পদ্ধতি তোমালোকৰ কোর্স সিলেকশন কৰিব পাৰা যেনে প্ৰথম পদ্ধতি হল যে সেমিস্টাৰ কোর্স ইয়াৰ পৰা কৰিব পাৰা অথবা তোমালোকে যেটো সেমিস্টাৰ আর কোর্স সিলেকশন ক্লিক হিয়ার স্টেপ 1 ইয়াৰ পৰা কৰিব পাৰা নহলে তোমালোকৰ এপ্লাই ফর কোর্স সিলেকশন ইন সেমিস্টার 4 তো ইয়াৰ পৰা কৰিব পাৰা তো তোমালোকে তিনিটা পদ্ধতিৰ যিকোনো এটা পদ্ধতি তোমালোকে কৰি লবা মই এইটোৰ পৰা কৰি আছো স্টেপ 1 সেমিস্টার কোর্স সিলেকশন ক্লিক হিয়ার তো তোমালোকৰ এইটোৰ পৰা কৰি লবা তো এইটো ক্লিক কৰিবা তো এইটো ক্লিক কৰাৰ পাছত তোমালোকৰ আগত এনেদৰে আহিব যে কোর্স সিলেকশন তো কোর্স সিলেকশনত তলত তোমালোকে দেখিবলৈ পাবা তোমালোকৰ যেটো স্ট্ৰীম আছে তোমালোকৰ কোনখন স্ট্ৰীমত পাৰা প্ৰগ্ৰামত পাৰা যে বিএ না বিএসসি তো তোমালোকৰ প্ৰগ্ৰামটো থাকিব প্ৰগ্ৰামত তলে তোমালোকে ক্লিক হিয়াৰ থাকিব তো ক্লিক হিয়াৰ দিয়া আছে তাত ক্লিক কৰিবা তো তাত ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে আহিব তোমালোকৰ যেটো তোমাৰ নামটো আহিছিল তোমালোক সম্পূৰ্ণ ডিটেইলছ আহিব তোমালোক কোনখন কলেজৰ পৰা সম্পূৰ্ণখিনি আহিব হোৱাৰ পাছত যে তোমালোকে অলপ টনফিন আহিলে তোমালোকে দেখিবলৈ পাবা যে you can apply for course selection in semester 4 তো তোমালোকৰ যেটো কোর্স সিলেকশন ইতিমধ্যে যেটো তোমালোকৰ আৰম্ভ হৈছে হেতু কোৱা হৈছে আৰু তোমালোকৰ যেটো দি আছে ক্লিক হিয়াৰ টু সিলেক্ট ইয়াৰ কোর্স তো তোমাৰ যেটো কোর্স সিলেকশন আছে যেটো ক্লিক হিয়াৰ যেটো দিয়া আছে তাত ক্লিক কৰিবা ইয়াৰ পৰা যেটো তোমালোকৰ কোর্স সিলেকশন কৰা হয় ক্লিক হিয়াৰ টু কোর্স সিলেকশন যেটো আছে তোমালোকে তাত ক্লিক মাৰি দিবা তো ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে আহিব যে কোর্স সিলেকশন সেকশন তো কোর্স সিলেকশনৰ সেকশন আহিব কোর্স সিলেকশনৰ সেকশনৰ ভিতৰত তোমালোকে চাব লাগিব যে তোমালোকৰ এনৰোলমেন্ট নাম্বাৰ দিয়া থাকিব প্ৰথমত তাৰ পিছত তোমালোকৰ প্ৰগ্ৰামটোৰ হেকো থাকিব তোমালোকৰ সেশনাল সিজন তোমালোকৰ সিজনত থাকিব ৰেফাৰেন্স নাম্বাৰ বিলাক ইয়াত থাকিব তো তাৰ তলত থাকিব তোমালোকৰ ডিসিপ্লিন অবটেইন ডিটেইলছ তো তোমালোকৰ ডিসিপ্লিনটো থাকিব যে তোমালোকৰ মেজৰ লৈছা নে মাইনৰ তোমালোকৰ মেজৰ ষ্টুডেন্ট নে তোমালোকৰ মাইনৰ তো যদি তোমালোকে মেজৰ লোৱা তো মেজৰ লৈ পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে এটা মেজৰ থাকিব আৰু এটা মাইনৰ থাকিব আৰু তোমালোকে কোনটো সাবজেক্ট মেজৰ লৈছা আৰু কোনটো মাইনৰ হেতু তোমালোকে দেখিলৈ পাবা ডিসিপ্লিন 1 মেজৰ তো মেজৰ সাবজেক্ট ওপৰত থাকিব যে পলিটিক্যাল সায়েন্স যেটো মেজৰ দিয়া আছে আৰু ডিসিপ্লিন 2 দিয়া আছে মাইনৰ এডুকেশ্যন তো তোমালোকৰ যিসকল ষ্টুডেন্ট মেজৰ লৈছে তেওঁলোকৰ থাকিব যেটো মেজৰ লৈছে ডিসিপ্লিন অনৰ মেজৰ সাবজেক্ট থাকিব আৰু যেটো মাইনৰ লৈছে মেজৰ লোৱা ছাত্ৰ ছাত্ৰীৰ যেটো এটা মাইনৰ সাবজেক্ট আছে মাইনৰ সাবজেক্ট তোমালোকৰ ডিসিপ্লিন 2 থাকিব আৰু যিসকল ছাত্ৰ ছাত্ৰী অনলি মাইনৰ পঢ়ি আছে মাইনৰ পৰা ছাত্ৰ ছাত্ৰীলৈকে ইয়াত থাকিব 2 মাইনৰ বুলি আৰু তোমালোকে ইয়াত থাকিব মাইনৰ 1 যেটো আছে মাইনৰ 1 যেটো সাবজেক্ট লৈছে হেতু থাকিব আৰু মাইনৰ 2 যেটো আছে তোমালোকৰ সাবজেক্ট হেতু থাকিব তো তোমালোকৰ ইয়াৰ পৰা যেটো কোর্স এটাৰ পৰা তোমালোকে সিলেক্ট কৰি লবা কোনটো হেতু চোৱা তাৰ পিছত তোমালোকৰ কোর্স সিলেকশন ফৰ সেমিস্টাৰ 4 যেটো দিয়া আছে ইফালে দি আছে তোমালোকৰ সিৰিয়াল নাম্বাৰ অপচন টাইপ আৰু কোর্স কোড আৰু কোর্স নেম আৰু ক্ৰেডিট থাকিব তোমালোকৰ তো তোমালোকৰ যিসকলে মেজৰ লৈছে যেটো প্ৰথম সিৰিয়াল নাম্বাৰ 1 থাকিব মেজৰ
আৰু 2 নম্বৰ থাকিব মাইনৰ আৰু তোমালোকৰ যেটো এবিলিটি এনহান্সমেন্ট কোর্স AEC এটা আছে হে AEC এটা তোমালোকৰ থাকিব তো তোমালোকৰ মেজৰ যি বিলাক সাবজেক্ট আছে মেজৰ যেটো লৈছা তো মেজৰ লোৱা সাবজেক্টত তোমালোকৰ যেটো 4টা পেপাৰ হয় যেটো তোমালোকে যেটো সাবজেক্ট মেজৰ লৈছা হে মেজৰ সাবজেক্ট তোমালোকৰ 4টা পেপাৰ ইয়াত আহিব তোমালোকে কি কৰিবা 4টা পেপাৰে তোমালোকে টিক মাৰ্ক দি লবা এনেদৰে টিক মাৰ্ক দিবা তাৰ পিছত তোমালোকৰ যেটো মাইনৰ সাবজেক্ট আছে সেই মাইনৰ সাবজেক্টত তোমালোকৰ সিৰিয়াল নম্বৰ 2 থাকিব মাইনৰ সেই মাইনৰ সাবজেক্টত তোমালোকে ক্লিক কৰিবা আৰু তোমালোকৰ যেটো AEC এবিলিটি এনহান্সমেন্ট কোর্স যেটো আছে তোমালোকৰ AEC সাবজেক্ট সেই AEC যেটো তিনিটা আছে লিখা অসমীয়া ভাষা ৰাইটিং এণ্ড কমিউনিকেশ্যন স্কিল আৰু হিন্দী এটা আছে হিন্দী খাতা সাহিত্য এই তিনিটাৰ ভিতৰত তোমাৰ যোনটো হয় হেটো তোমালোকে ক্লিক কৰি লবা তোমালোকে যেটো পঢ়ি আছে এনে আছিল মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ আৰু যিসকলে অনলি মাইনৰ পঢ়ি আছে তো মাইনৰ পৰা ছাত্ৰ ছাত্ৰীসকল থাকিব যিসকলে অনলি মাইনৰ পঢ়ি আছে মাইনৰ পৰা ছাত্ৰ ছাত্ৰীসকল কেনেদৰে আহিব যে ডিসিপ্লিন অপশন ডিটেইলছ টু মাইনৰ তো মাইনৰ পৰা ছাত্ৰ ছাত্ৰীসকল যেটো দুটা মাইনৰ সাবজেক্ট তো ডিসিপ্লিন 1 মাইনৰ থাকিব তো মাইনৰ 1 ৰ যেটো আছে তোমালোকৰ হেটো থাকিব আৰু ডিসিপ্লিন 2 মাইনৰ 2 যেটো আছে তোমালোকৰ সাবজেক্ট হেটো থাকিব তো কোর্স সিলেকশন ফৰ সেমিস্টার 4 যেটো আছে সিরিয়াল নাম্বার আৰু অপশন টাইপ আৰু কোর্স কোড কোর্স নেম ক্রেডিট তো তোমালোকৰ প্ৰথম যেটো সিরিয়াল নাম্বার 1 থাকিব এবিলিটি এনহান্সমেন্ট কোর্স তো AEC থাকিব প্ৰথম সাবজেক্ট তোমালোকৰ AEC থাকিব তো AEC তোমালোকে যেটো আছে হেটো তোমালোকে ক্লিক কৰি লবা আৰু তোমালোকৰ অপশন 2 থাকিব তোমালোকৰ সিরিয়াল নাম্বার 2 থাকিব মাইনৰ 1 তো মাইনৰ 1 যেটো তোমালোকৰ দুটা সাবজেক্ট হে মাইনৰ সাবজেক্ট দুটা তোমালোকৰ থাকিব এই দুটা সিলেক্ট কৰি লবা আৰু তোমালোকৰ 3 নম্বৰ থাকিব সিরিয়াল নাম্বার মাইনৰ 2 তো মাইনৰ 2 যেটো তোমালোকৰ তিনিটা সাবজেক্ট হে তিনিটা সাবজেক্ট তোমালোকৰ শো কৰিব যে তিনিটা সাবজেক্ট তোমালোকৰ লৈ পঢ়ি আছে হে তিনিটা তোমালোকৰ সাবজেক্ট শো কৰিব এই তিনিটা সাবজেক্ট তোমালোকে টিক মাৰ্ক দিবা তো হৰমৰ তোমালোকৰ 6খন সাবজেক্ট পঢ়িব লাগে মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ AEC এটা মাইনৰ 1 ৰ দুটা আৰু মাইনৰ 2 ৰ তিনিটা হৰমৰ তোমালোকৰ 6খন মেজৰ লোৱা 6খন সাবজেক্ট মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ 6খন সাবজেক্ট আৰু যিসকলে অনলি মাইনৰ পঢ়ি আছে মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ 6খন সাবজেক্ট তো এনেদৰে তোমালোকে সিলেক্ট কৰি লবা সিলেক্ট কৰাৰ পাছত যেটো তোমালোকৰ সাবমিট অপশন দেখিবলৈ পাইছা তো এনে সাবমিটটো মাৰি লবা তো সাবমিটটো মাৰিলে তোমালোকৰ যি কেইটা সাবজেক্ট তোমালোকে সিলেক্ট কৰিলা সেই কেইটা সাবজেক্ট তোমালোকৰ আগত শো কৰিব তো তোমালোকৰ যি কেইটা সাবজেক্ট আছিল সেই সাবজেক্ট খিনি ভালদৰে চাবা যে তোমালোকৰ সাবজেক্ট বিলাক ঠিকই আছে যদি ঠিকই থাকে তেনেহলে তোমালোকে সাবমিট কোর্স সিলেকশন মাৰিবা আৰু যদি তোমালোকে সিলেক্ট কৰোতে কোনো সাবজেক্ট যদি ভুল হৈ সিলেক্ট হৈছে তেনে তোমালোকে আপডেট কোর্স সিলেকশন ইয়াতো আছে নহলে তোমালোকৰ যেটা আপডেট কোর্স সিলেকশন আছে তা আপডেট কোর্স সিলেকশন মাৰি তোমালোকে কি কৰিব পাৰা সাবজেক্ট যদি কোনো সাবজেক্ট সিলেক্ট কৰোতে কোনো সাবজেক্ট যদি ভুল হৈছে তেনে তোমালোকে আপডেট কৰিব পাৰা আৰু যদি তোমালোকে সকলোবিলাক ঠিকই থাকে তেনেহলে সাবমিট কোর্স যেটো আছে তো সাবমিট কোর্স সিলেকশন আছে তাত ক্লিক কৰি দিবা তাত ক্লিক কৰি তোমালোকৰ আগত কি আহিব guwahati.samar.edu.in আছে এটা পপআপ আহিব এই পপআপটো তোমালোকে ক্লিক মাৰিলে তোমালোকৰ যেটো কোর্স সিলেকশন আছে সেই কোর্স সিলেকশন তোমালোকৰ সম্পূৰ্ণ হৈ যাব তো এটো আছিল 4 সেমিস্টাৰৰ BA BC BCom ৰ 2026 ৰ 4 সেমিস্টাৰৰ তোমালোকৰ কোর্স সিলেকশন তো আৰু যদি এটো কৰাৰ পাছতো যদি দেখা যায় তোমালোকৰ সাবজেক্ট কিবা ভুল হৈছে তেনেহলে হেটো তোমালোকে কাৰেকচন কৰিব পাৰা হেটো তোমালোকে কিনাদৰে কাৰেকচন কৰিব কৰিবা হেটো তোমালোকৰ কলেজত যাইহে তোমালোকৰ কাৰেকচন কৰিব লাগিব যদি এটো তোমালোকৰ সাবমিট কৰাৰ পাছতো দেখিবলৈ পাও যে তোমালোকে কোনো সাবজেক্ট ভুল হৈছে তো এনেদৰে তোমালোকৰ যেটো কোর্স সিলেকশন আছিল 4 সেমিস্টাৰৰ ছাত্ৰ ছাত্ৰী এনেদৰে কৰিব পাৰা তো ভিডিওটো তোমালোকে বন্ধু বান্ধৱৰ লগত বেছি বেছি শেয়াৰ কৰি দিয়া ভিডিওটো ভাল লাগিলে লাইক কৰি